বুখাৰী শৰীফৰ 2291 নম্বৰ হাদিছত এই কথাটো উল্লেখ আছে। বনি ইছৰাইলৰ এগৰাকী মানুহে কি কৰিলে, এজন মানুহৰ ওচৰত ঋণ বিচাৰি গ'ল। সেই মানুহজনে ক'লে, মই আপোনাক ঋণ দিম, কিন্তু মই যে আপোনাক ঋণ দিছোঁ তাৰ বাবে এজন সাক্ষী লৈ আহক। কি প্ৰুফ থাকিব মই ঋণ দিয়া বুলি? গতিকে প্ৰুফৰ কাৰণে, প্ৰমাণৰ কাৰণে এজন সাক্ষী লৈ আহক। মানুহজনে ক'লে, মই আপোনাৰ পৰা ঋণ ল'ম, মোৰ বাবে আল্লাই যথেষ্ট সাক্ষী হিচাপে। ক'লে ঠিক আছে। তেতিয়া ক'লে, আচ্ছা তেতিয়াহ'লে এজন জামিনদাৰ লৈ আহক। সেই মানুহজনে ক'লে, জামিনদাৰ হিচাপে মোৰ বাবে আল্লাই যথেষ্ট। দুজন মানুহ নেককাৰ আছিল, ভাল মানুহ আছিল, গতিকে কথাত মান্তি হ'ল, ঋণ দি দিলে। মানুহজনে ব্যৱসায় কৰাৰ বাবে, চমুকৈ কৈছোঁ সময়ৰ নাটনিৰ বাবে, ব্যৱসায়ৰ বাবে নৌজানেৰে ব্যৱসায় কৰাৰ কাৰণে গুচি গ'ল। নদী পথেৰে যাব লাগে, নদীৰে যাব লাগে, নৌকাত নাৱত যাব লাগে, গুচি গ'ল। আৰু বেপাৰ বাণিজ্য কৰি থকাৰ সময়তে ঘূৰাই দিয়াৰ যিটো তাৰিখ দিছিল, সেই তাৰিখটো আহি পৰিল। মানুহজনে ইমানে বেচেন হৈ পৰিছে, ইমানে অশান্তিময় হৈ পৰিছে যে মই কেনেকুৱাকৈ ঘূৰাই দিওঁ, এতিয়াতো টাইমো হ'ল। ইফালে গাড়ী ঘোঁৰাটো তেতিয়া ব্যৱস্থা নাই, কাৰণ আজিৰ পৰা প্ৰায় 4-5 হাজাৰ বছৰ আগৰ কথা। বুখাৰী শৰীফত আছে, আল্লাহ ৰচুলে আমাক শুনাইছে হাদিছটো, এই ঘটনাটো। তো সেই মানুহজনে নদীৰ ওচৰত আহি নাও বিচাৰিলে, নাও নাপায়, একো যোৱাৰ ব্যৱস্থাও পোৱা নাই। ইতিমধ্যে তাৰিখ পাৰ হৈ যাওঁ অৱস্থা, একো উপায় নাপায়। মানুহজনে কি কৰিলে, বনি ইছৰাইলৰ মানুহজনে এটা কাঠৰ টুকুৰা ল'লে, কাঠৰ কুণ্ডা এটা ল'লে, আৰু মাজেৰে তাক ফালিলে। মাজেৰে ফালি কাগজ এখনত লিখিলে, যাক পইচাখিনি দিব লগা আছিল তেওঁৰ এড্ৰেছ লিখা হ'ল, যিয়ে পঠাইছিল তেওঁৰ কথাখিনি লিখা হ'ল, আৰু পইচাখিনি কাঠৰ টুকুৰাটোৰ মাজত ভৰাই দি নদীত পেলাই দিলে। আল্লাহক ক'লে, আল্লাহ, মই যেতিয়া ধাৰ লৈছিলোঁ তেতিয়া সাক্ষী তোমাক ৰাখিছিলোঁ, মই যেতিয়া ধাৰ লৈছিলোঁ জামিনদাৰ মই তোমাক বনাইছিলোঁ। আল্লাহ, মই ইচ্ছা কৰিও কোনো ধৰণৰ ব্যৱস্থা নাপালোঁ ঘূৰি যোৱাৰ বাবে, গতিকে মই মোৰ পইচাখিনি দিলোঁ, এতিয়া পঠিয়াই দিয়াৰ দায়িত্ব আপোনাৰ, কাৰণ জামিন আপোনাক কৰাইছিলোঁ, সাক্ষী আপোনাক ৰাখিছিলোঁ। ইফালে মানুহজনে যদিও পঠিয়াই দিছে, বিশ্বাস আছে আল্লাহৰ ওপৰত, কিন্তু মনত বৰ বেছি শান্তি পোৱা নাই, কিবা হৈ যায়, কাৰণ মোৰ কথাৰ কোনো মূল্যই নাথাকিব যদি এই সময়ত ঘূৰাই দিব নোৱাৰোঁ। কেইবাদিন পিছত যেতিয়া নাও পালে, মানুহজনে ঘৰলৈ উভতি গ'ল। ঘৰত গৈয়ে দিব লগা পইচাখিনি হাতত লৈ লগে লগে মানুহজনৰ ওচৰলৈ গুচি গ'ল, আৰু গৈ ক'লে, মোক ক্ষমা কৰিব, আল্লাহৰ কসম মই বহু চেষ্টা কৰিছোঁ, মই নাও পোৱা নাই অহাৰ বাবে, গতিকে মই পইচাখিনি আপোনাক পৰিশোধ কৰিব পৰা নাই। তেতিয়া ক'লে, এইটোতো কথা নাই, আপুনি ইয়াৰ আগত কিবা পইচা পঠিয়াইছিল নেকি? বোলে, মইতো অহাই নাই, মই পইচা পঠাইছোঁ নপঠাইছোঁ এইটো বেলেগ কথা, মই আহিব পৰা নাই, সেই কথাটো কৈছোঁ, মোক ক্ষমা কৰি এতিয়া পইচাখিনি ল'ব লাগে। তেতিয়া ক'লে, পইচা ল'ম, তাৰ আগত কথা এটা কওঁ। ক'লে, কি কথা? বোলে যে যিটো তাৰিখত আপুনি মোক পইচা দিম বুলি কৈছিল, মই ভাবিছোঁ আপুনিতো আহিব, আপুনি আমানতদাৰ মানুহ, আপোনাৰ কথাৰ মূল্য আছে, গতিকে আপুনি নদীৰে আহিব। যিটো ঘাটত নাও ৰখে মই তালৈকে গ'লোঁ, আৰু তালৈকে গৈ দেখিলোঁ যে আপুনি অহা নাই, কোনো নাও তাত নাই। মই যেতিয়া ঘূৰি অহাৰ সময় হ'ল, তেতিয়া দেখিলোঁ যে কাঠৰ টুকুৰা এটা ভাহি ভাহি আহি আছে। মই ভাবিছোঁ যে ঘৰত খৰিৰ প্ৰয়োজন আছে, গতিকে এইটো লৈ যাওঁ, খৰি হ'ব। ঘৰত আনি যেতিয়া মই কুঠাৰ মাৰিলোঁ, কুঠাৰ মৰাৰ পিছত মই তাৰ পৰা পইচা আৰু আপোনাৰ নামত এখন চিঠি পালোঁ। মানুহজনে ক'লে, সঁচাই কৈছে আপুনি? কৈছে, সঁচাই কৈছোঁ। বনি ইছৰাইলৰ এই মানুহজনে লগে লগে আনন্দতে আল্লাহৰ কুদৰতি ভৰিত চিজদাত পৰি গ'ল, আৰু আল্লাহ পাকৰ শুক্ৰিয়া আদায় কৰিলে। দেখিছেনে, নিয়তটো শুদ্ধ আছিল, ঋণ আদায় কৰাৰ শুদ্ধ মন আছিল, তাৰে বাবে মানুহ নাহিলেও আল্লাহ পাকে উল্টা মুৱাকৈ হ'লেও নদীৰ পৰা কাঠৰ টুকুৰা আনি মানুহজনৰ ওচৰত পঠাই দিছে, কাৰণ আল্লাহক সাক্ষী ৰখা হৈছিল, আল্লাহক জামিনদাৰ বনোৱা হৈছিল। তাৰে বাবে সেইখন বুখাৰী শৰীফৰ এই প্ৰথমটো হাদিছত আল্লাহৰ ৰসুলৰ ফৰমান, ইন্নামাল আ'মালু বিন্নিয়াত, তোমালোকৰ সকলো আমল নিৰ্ভৰ কৰে নিয়তৰ ওপৰত। নিয়ত যদি আমাৰ থাকে যে মই পৰিশোধ কৰাম, আৰু যদি মই কোৱা দোৱাটো আপুনি পাঠ কৰে, ইনশাআল্লাহ আজিজ আপুনি যিমান ডাঙৰ ঋণী হ'লেও ঋণ পৰিশোধ কৰাই দিয়াৰ ব্যৱস্থা আল্লাহ পাকে আপোনাক কৰাই দিব। তাৰে বাবে ঋণ পৰিশোধ নকৰাকৈ যাতে আমি মৃত্যুবৰণ নকৰোঁ, লাগিলে সেয়া হওক 100 টকা অথবা 1000 টকা অথবা 1 টকা, অন্যথা আমি পৰকালত কন্দাৰ বাহিৰে একো বাকী নাথাকিব। তাৰে বাবে আমি ঋণৰ ক্ষেত্ৰত সচেতন হৈ, হুঁচিয়াৰ হৈ, পবিত্ৰ কোৰআন হাদিছৰ নীতিমালা মোতাবিক আমল কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ।